বটলটো যে ইয়াত থৈ দিছা কেলে কি ঘৰত পানী নাইকিয়া হৈছে নি বটলকেইটা যে মোৰ ওপৰত থৈ দিছা য'তে য'তে বটলকেইটাই দেখোঁ গাড়ীতো বটল দেখোঁ এনে 3-4টা থৈ দিব ইয়াতো বটল দেখোঁ কেলে থৈ দিছা তুমি এই গাড়ীতে আছিলে মই উলিয়াই ফ্ৰিজত ভৰাম বুলি আহিলোঁ পাহৰি থাকিলোঁ ভৰাব মন চাই যে ভৰাই থৈ আহা আকৌ এনেকৈ থৈ দিছা যে কেলে বিছনাখনত বটলকেইটা কি আমনি কৰিছে বটলকেইটা মোৰ দেখি আমনি লাগিছে দেই এইকেইটা মই দলিয়াই দিম আকৌ এই বটলকেইটাৰ কিমান ৰহস্য আছে কি ৰহস্য আছে বটলতো ৰহস্য থাকে নি এই বটলটো কিমানে বিচাৰি ফুৰে যেতিয়া এই কোৱাটা এটা যেতিয়া কিনেগৈ নহয় এই বটলটোৱে বিচাৰি ফুৰে কাৰণ এই বটলটো 4 পিক কৰাৰ পিছতো অকণমান পানী থাকেগৈ ডিঙিটো দিয়া বুলি সেইটো কাৰণে বটলটো বিচাৰি ফুৰা মই সেইকাৰণেই বটলটো মই কিনি আনি ফ্ৰিজত ভৰাই থ'ম এতিয়া মই যাম নহয় লগত লৈ যাম কি তুমি অকল সেই কোৱাটা কথাই ভাবিলা নি আৰে মই এতিয়া দিনৰ পৰা বস্তুটো ভাবি থাকিলেহে মোৰ ৰাতিলৈ হ'বগৈ সেইকাৰণে মই তাতে প্ৰগ্ৰেম আছে যাব লাগিব নাই ওলাই এতিয়া ক'ত বিচাৰিম ৰখাকি কৰি নাথাকোঁ সেইকাৰণে ঠাণ্ডা কৰি ফ্ৰিজত ভৰাই থ'ম এতিয়া আৰু কিবা কৰি নাথাকিব আৰু মই আৰু এটা কথা কৈছোঁ দেই কি মই কাপোৰ কানি পিন্ধি গ'লে তই মোক এই বাৰে বাৰে সন্দেহ কৰি নাথাকিবি মই আজি লাজ পাইছোঁ তোৰ কাৰণে কি লাজ দিল মই কি কৰিলোঁ নো এই পুৰণা স্পৰ্টিংটো পিন্ধি গ'লোঁ মই বোলো নতুন কাপোৰ পিন্ধিলে সন্ধিয়া কৰাৰ কাৰণে পিন্ধি গ'লোঁ পিন্ধি গৈ মই ৰখৰাজত সোমালোঁ বোলো চোলা বটা এটা খাওঁ চোলা বটাটো খাবলৈ সোমাইছোঁ গৈ ৰৈছোঁগৈ এটা এই ভাইটি বটা এটা লৈ আহ আৰে মই চাইছোঁ কাক কৈ আছে এই ভাইটি তোক কৈছোঁ মোক কৈছে কেলে তুমি একো নকৰা বটা এটা লৈ আহ বোলে তুমি গালি টানি দিলা কেলে কেলে নক'ব মই ইমান ফপৰা কাপোৰযোৰ পিন্ধি গৈছোঁ মোক আৰু সেই ৰখাজত থকা সেই হোটেলৰ সেইটো বুলিয়ে ভাবিছে মোক মই যে তোমাক এনেকৈ যাব নিদিওঁ আৰু ক'ৰবাত গ'লে মই সুধিবই লাগিব তুমি ক'ত যোৱা বুলি মই যে তই নতুন কাপোৰ এটা পিন্ধিলে মোক তই হুলস্থুল কৰ দাড়িকেইটা মাৰিব নোৱাৰো উৎপাতত এই হ'ব মই চুলিয়ে তুলে হ'ব বৰ কথা কৈ নাথাকোঁ আৰু